স্বাগতম জনাইছো মহিমাক্ষী ভূমিকেন্দ্ৰিক সংঘাতে কিমান ভয়ংকৰ ৰূপ ল'ব পাৰে সেই ঘটনা শুনিলে আপুনিও শংকিত হৈ পৰিব প্ৰথমে সৃষ্টি হ'ল ভূমিকেন্দ্ৰিক সংঘাত আৰু তাৰ পিছতে ৰাতি আন্ধাৰৰ সুযোগ লৈ বুলডোজাৰে ঘৰ ভাঙি লণ্ডভণ্ড কৰিলে 20ৰ পৰা 25 জনীয়া এটা দলে এই মুহূৰ্তলৈ সবিশেষ তথ্য ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যৰ ৰূপহীয়াতৰ গৰাজানো নিশা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ভূমিকেন্দ্ৰিক সংঘাতে লৈছে ভয়ংকৰ ৰূপ ভূমিকেন্দ্ৰিক সংঘাতে ভয়ংকৰ ৰূপ লৈছে ঘৰ দুৱাৰ ভাঙি সকলো তছনছ কৰি দিছে নিখাৰ আন্ধাৰৰ সুযোগ লৈ দুৰ্বৃত্ত প্ৰৱেশ কৰিছে আৰু বুলডোজাৰে সকলো ভাঙি চুৰমাৰ কৰিছে নিখাৰ অন্ধকাৰত বুলডোজাৰে ভাঙিলে ঘৰ ভাঙি লণ্ডভণ্ড কৰিলে জেলিম জাভেদ নামৰ এজন লোকৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে দুৰ্বৃত্তই জেলিম জাভেদৰ বাসগৃহ নিখাই ভাঙি লণ্ডভণ্ড কৰিছে দুৰ্বৃত্তৰ দলে 20ৰ পৰা 25 জনীয়া দুৰ্বৃত্তৰ দলে মাছ নিখা চলাইছে আক্ৰমণ চলাইছে ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ভূমিকেন্দ্ৰিক সংঘাতে নিখাই খবৰ দিয়া হল আৰক্ষী উপস্থিত হৈছে ঘটনাস্থলীত যেহেতু 20ৰ পৰা 25 জনীয়া দুৰ্বৃত্তৰ দল প্ৰৱেশ কৰি ঘৰ দুৱাৰ সকলো ভাঙি চুৰমাৰ কৰিছে আৰক্ষী উপস্থিত হোৱাৰ উমান পাই পলায়ন কৰিছে দুৰ্বৃত্তই আৰু জালিমৰ ঘৰত এনেদৰে ভাঙি লণ্ডভণ্ড কৰিলে নিখা অন্ধকাৰৰ সুযোগ লৈ বুলডোজাৰে ভাঙিলে ঘৰ ভাঙিলে জেলিম জাভেদ নামৰ লোকজনৰ বাসগৃহ এনেদৰে ভাঙি তছনছ কৰিলে জেচিবি সময় ভাঙি সকলো তছনছ কৰিলে ঘৰ মুহূৰ্তৰ ভিতৰতে ঘৰ ভাঙি চুৰমাৰ কৰিলে আৰু এয়া কেৱল ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে সংঘটিত হৈছে এই ঘটনা ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ ৰূপ ধাৰণ কৰা হৈছে আৰু এয়া ৰূপহীয়াতত সংঘটিত হৈছে এই ঘটনা আৰক্ষীক খবৰ দিয়া হয় আৰক্ষী উপস্থিত হৈ ঘটনাস্থলীত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে জানিব পৰা অনুসৰি জালেম জাভেদ নামৰ লোকজনৰ বাসগৃহ ভাঙি তছনছ কৰিছে মুহূৰ্তৰ ভিতৰতে জেলিম জাভেদৰ বাসগৃহ আৰু তেওঁলোকৰ মাজত চলি আছিল ভূমিকেন্দ্ৰিক সংঘাতৰ এয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ভূমিকেন্দ্ৰিক সংঘাতে ৰূপহীয়াতত সংঘটিত হৈছে এই ঘটনা নিশাৰ ভাগতে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰূপহীয়াতত অভিযোগ কৰা হৈছে যে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ হাতত অস্ত্ৰ আছিল বুলি তেওঁলোকে দাবী কৰিছে আৰু অস্ত্ৰ লৈ তেওঁলোকে চোকা অস্ত্ৰ লৈ বুলডোজাৰে এফালৰ পৰা ভাঙি তছনছ কৰিছে জালিম জাভেদৰ ঘৰ ভাঙি তছনছ কৰিছে তেওঁলোকৰ হাতত আছিল চোকা অস্ত্ৰ আনফালে আকৌ বাহন লৈছিল তেওঁলোকে জেচিবি লৈ এফালৰ পৰা সকলো ভাগি লৈ গৈছিল এই অভিযোগ কৰিছে জালেম জাভেদে অভিযোগ কৰিছে 20ৰ পৰা 25 জনীয়া এটা দুৰ্বৃত্তৰ দল প্ৰৱেশ কৰিছিল আৰু মাছনিশা 20ৰ পৰা 25 জনীয়া দুৰ্বৃত্তৰ দল জেলিম জাভেদৰ বাসগৃহত বা জেলিম জাভেদৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰিছিল আৰু তাৰ পিছত এফালৰ পৰা সকলো তছনছ কৰি দিছে জেচিবিৰ সহায়ত সকলো ভাঙি চুৰমাৰ কৰি লৈ গৈছে আনফালে আকৌ তৎক্ষণাত জালেম জাভেদৰ ঘৰৰ পৰিয়ালে অৰ্থাৎ পৰিয়ালৰ সদস্যই আৰক্ষীক অৱগত কৰিলে আৰক্ষীক জনোৱাৰ পিছত ঘটনাস্থলী আৰক্ষী উপস্থিত হ'ল কিন্তু আৰক্ষী আহাৰ উমান পোৱাৰ মাত্ৰকে পলাই পত্ৰং দিলে 20ৰ পৰা 25 জনীয়া দুৰ্বৃত্তৰ দলে পলাই পত্ৰং দিলে আৰু এয়া মাছ নিশা সংঘটিত হৈছে এই ঘটনা কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ বিৰাজ কৰিছে ৰূপহীয়াতত যিহেতু মুহূৰ্তৰ ভিতৰতে সকলো ভাঙি তছনছ কৰিছে কেৱল ভূমি বিবাদৰ লৈ চলি আছিল কিছু সংঘাত ভূমিক লৈ চলি আছিল কিছু সংঘাত আৰু ভূমি লৈ চলা সেই সংঘাত বা ভূমি বিবাদৰ বাবে ইয়া কৰুণ পৰিণতিৰ সৃষ্টি হৈছে মুহূৰ্তৰ ভিতৰতে ভাঙি চুৰমাৰ কৰিছে জেলিম জাভেদৰ বাসগৃহ ভাঙি চুৰমাৰ কৰিছে 20ৰ পৰা 25 জনীয়া দুৰ্বৃত্তৰ দল প্ৰৱেশ কৰিছিল মাছনিশা জেলিম জাভেদৰ বাসগৃহত প্ৰৱেশ কৰিছিল আৰু মুহূৰ্তৰ ভিতৰতে জেচিবিৰ সহায়ত সকলো ভাঙি তছনছ কৰিছে আৰু চিচিটিভি ভিজুৱেল দেখি হয়তো আপুনি অনুমান কৰিব পাৰিছে কিমান ভয়ংকৰ হ'ব পাৰে এয়া জেচিবিখন দেখিছে আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে জেচিবিৰ সহায়ত এনেদৰে প্ৰৱেশ কৰিছিল জেলিম জাভেদৰ বাসগৃহত আৰু বাসগৃহত প্ৰৱেশ কৰাৰ পিছতে চৌহদত অৰ্থাৎ ঘৰৰ চৌহদত প্ৰৱেশ কৰাৰ পিছতে এফালৰ পৰা ভাঙি তছনছ কৰিলে জেলিম জাভেদৰ বাসগৃহত জেচিবিৰ সহায়ত সকলো ভাঙি তছনছ কৰিলে আনফালে আকৌ দুৰ্বৃত্তৰ হাতত চোকা অস্ত্ৰ আছিল বুলিও জেলিম জাভেদে অভিযোগ উত্থাপন কৰিছে যে দুৰ্বৃত্তই চোকা অস্ত্ৰ লৈ আহিছিল তেওঁলোকে এনেদৰে জেচিবি লৈ প্ৰৱেশ কৰিছিল আৰু এফালৰ পৰা সকলো ভাঙি তছনছ কৰি লৈ গৈছে আৰু যেতিয়া আৰক্ষীক খবৰ দিয়া হ'ল আৰক্ষীক খবৰ দিওঁতে কিন্তু তেওঁলোক পলাই পত্ৰং দিলে আৰু তেওঁলোকৰ মাজত দুৰ্বৃত্ত আছিল প্ৰায় 20ৰ পৰা 24 জনীয়া সদস্য আছিল দুৰ্বৃত্তৰ দল এটা বৃহৎ দল 20ৰ পৰা 24 জনীয়া দল এনেদৰে প্ৰৱেশ কৰিলে জেলিম জাভেদৰ বাসগৃহ নিশাৰ এই ঘটনাক লৈ উত্তপ্ত সৃষ্টি হৈছে আৰু সমগ্ৰ ৰূপহীয়াততে চাঞ্চল্যৰ সৃষ্টি হৈছে এই ঘটনাক কেন্দ্ৰ কৰি যিহেতু মুহূৰ্তৰ ভিতৰতে ঘৰ দোকান সকলো ভাঙি চুৰমাৰ কৰিলে তেওঁলোকৰ মাজত চলি আছিল ভূমিক লৈ কিছু সংঘাত অভিযোগ কৰিছে জেলিম জাভেদে অভিযোগ কৰিছে যে ভূমিক লৈ তেওঁলোকৰ মাজত কিছু সংঘাত চলি আছিল কিন্তু ভূমিক লৈ চলা সংঘাতৰ এয়া কৰুণ পৰিণতিৰ সৃষ্টি হৈছে মুহূৰ্তৰ ভিতৰতে সকলো ভাঙি তছনছ কৰিছে দুৰ্বৃত্তৰ দলে কেৱল আন্ধাৰৰ সুযোগ লৈ আছিল আৰু নিশাৰ অন্ধকাৰৰ মাজতে জেলিম জাভেদৰ বাসগৃহ ভাঙি চুৰমাৰ কৰিলে দুৰ্বৃত্তৰ দলে 20ৰ পৰা 25 জনীয়া দুৰ্বৃত্তৰ দল আহিছিল আৰু তেওঁলোকৰ হাতত চোকা অস্ত্ৰ আছিল বুলিও জানিব পৰা গৈছে আনফালে আকৌ আৰক্ষীক যেতিয়াই জেলিম জাভেদে খবৰ কৰিলে আৰক্ষীক জনোৱাৰ পিছতে ঘটনাস্থলীৰ পৰা পলাই পত্ৰং দিলে দুৰ্বৃত্তৰ দল
আমাৰ হেৰি কোৰ্টে দিয়া বেৰখন সিহঁতে কোৰ্ট অৱমাননা কৰি ভাঙিলে। ভাঙাৰ পিছত ঘৰত সোমালে। ঘৰত সোমাই আমাৰ দৰ্জা আপোনালোকে চাব পাৰিব। দৰ্জা ভাঙি চিটকাৰি ভাঙি পেলাই সোমালে। সোমোৱাৰ পিছত ঘৰত টেবুলটো এটা আছিলে, চকেছ আছিলে, আপোনাৰ হেৰি কি কয় ড্ৰেছিং আলমাৰি আছিলে। তাত মানে আমাৰ গহনা পাতিও আছিলে। টেবুল ভাঙিলে, টেবুলৰ তলা ভাঙিলে। টেবুলৰ তলা ভাঙি পেলাই টকা আমাৰ চিকিউৰিটি জমা দিয়া টকা আছিলে মোৰ তাত 3,25,000 আপোনাৰ 25,000 মান টকা আছিলে। 3,25,000 টকা মোৰ হাতত আছিলে, মানে টেবুলত ৰখাই থৈছিলো। সেইখিনি এসপ্তাহ আগত দি যোৱা পইচা ভাঙি এইখিনি লুটপাট কৰি লৈ গ'ল। গহনা পাতিও লগত লৈ গ'ল। মোৰ মিছেছজনীও আছিলে। মিছেছকো পুৰা মানে ধমকি দিছে। তো মাইকী মানুহ বেছি হাতিয়াৰ লৈ আহিছে, হেৰি কৰিব নোৱাৰে। বাচ্ছাটোক লৈ মানে চম্ভালি আছো, বাচ্ছাটোও কান্দি আছে, এইফালে চিঞৰ বাখৰো কৰি আছে। সিহঁতৰ আগততো আমি যাবই নোৱাৰি, এনেকুৱা অৱস্থা। মানে প্ৰাণে বাচি পেলাই আমি ৰৈছো আৰু। এইপিনে শিলগুটি অস্ত্ৰধাৰী কিমানজনী আছিলে দলটো? ধৰক ৰাতিটো ইমান এন্ধাৰত দেখা নাযায়, 20ৰ পৰা 25জন মানে আছিলে। 25জন আছিলে। ঘৰত প্ৰৱেশ কৰিছিলে। ঘৰত প্ৰৱেশ কৰি পেলাই এইখিনি আমাৰ অলৰেডি ঘৰত আপোনালোকে চালে গম পাবই। সিহঁতে লাঠি, জোং, দা এইবিলাক JCB লৈ আহিছিলে। তাৰপিছত বন্দুকো আছে লগত। বন্দুক মানে আমাৰ এই সৰু ভাইটিটো আহিছিলে যে তেতিয়াহে দেখা পালো সিহঁতৰ হাতত বন্দুক। আৰু ঘৰত আহি পেলাই মাইকী মানুহৰ হেৰিত বন্দুক দেখুৱাই দিছে, মিছেছজনীৰ হেৰিত। ভয়ত কম্পমান হৈ পেলাই একো কোৱা নাই। কোন ঠাই হয় এইখিনি গৰাজান ফৰেষ্ট অফিচৰ, নেয়াৰ ফৰেষ্ট অফিচ। কেতিয়া আহিছিলে এই দুৰ্বৃত্ত দলটো? দুৰ্বৃত্তৰ দলটো 1:30 পৰা আপোনাৰ 1:45 বজালৈ এইখিনিতে মানে কামটো চেছ কৰি সিহঁতে গুচি গ'ল। আপোনাৰ আৰক্ষীৰ কাষ চাপিছে? আৰক্ষীৰ কাষ চাপিছিলো। আৰক্ষীয়ে অলৰেডি ইহঁতক পাইছিলে আহি পেলাই অলপ আগত গুচি গৈছিলে। আৰক্ষীৰ গাড়ী যাওঁতে ইহঁতে আৰক্ষী গাড়ীকো আগচি ধৰিছিলে। আমি ইয়াৰ পৰা থিয় হৈ পিছত চালো ইহঁত যে গৈ আছে। আৰক্ষীৰ দলটো মানে হেৰি আছিলে, 4জনীয়া দল আছিলে, 4-5জনীয়া। সিহঁতেও ভয়, সিহঁতৰ হাতত অস্ত্ৰ বহুত। আৰক্ষীয়ে যেতিয়া ক'লে আমি পুলিচ এনেকুৱা কওঁতে সিহঁতে দৌৰি আকৌ পলাইছে। এতিয়া আপোনালোকে গোচৰ দিছে? আমি গোচৰ দিছো অলৰেডি। গোচৰ থানাত দিছে? আমাৰ লোকেল থানাতে এতিয়া দি আছো, বৰাজান। মহিলাসকল একদম ভয়তে কম্পমান, ল'ৰা ছোৱালী আছে সৰু সৰু, তেওঁলোকে একদম পুৰা এইটো চাওক, ইমান সৰু বাচ্ছাটো আছে। তাৰপিছত গোটেইকেইটা অস্ত্ৰধাৰী মানে কি, এনেকুৱা অস্ত্ৰধাৰী মুখখন বন্ধা, তেওঁলোকৰ হাতত ইমান দীঘল দীঘল অস্ত্ৰ। তাৰপিছত তেওঁলোকৰ হাতত বন্দুকো আছে। মোৰ সৰু ভাইটি তাক আহি পেলাই একদম গপিয়াইছে। আপুনি গাড়ীটো যদি চাই, প্ৰথমে টায়াৰটো কাটিছে, কটাৰ পিছত পিছফালে আকৌ মাৰিছে। সেইটো অলপ আগুৱাই যোৱাৰ কাৰণে তেওঁৰ কি কয় বাইকৰ পিছফালে আপোনাৰ এতিয়াও কোপৰ হেৰি আছে, তাতে পাব। ভাগ্যক্ৰমে আপোনালোক ৰক্ষা পৰিছে। এইখিনি সম্পূৰ্ণ আপোনাক যে কৈছো, এইখিনি সম্পূৰ্ণ CC ফুটেজ আছে, কাৰণ তেওঁলোকে ৰেকৰ্ডিং কৰি আছে। আমি আগৰ পৰা গম পাওঁ বুলি ইয়াতে CCTV আমি লগাই থৈছিলো, আৰু এইটো আমি পুলিচ প্ৰশাসনকো জনাই থৈছিলো যে আমাৰ টোটেলি ইয়াতে CCTV আণ্ডাৰত আছে। প্ৰায় 20জন। তাৰ ভিতৰত গোটেইকেইটাক চিনি পাওঁ, কাৰণ আমি একেখন গাঁৱৰে। আমি ডেইলি সন্ধিয়া কি কয় ৰাতিপুৱা একেলগে থাকো। ইয়াতে আমি গোটেইকেইটাক চিনি পাওঁ। কাৰোবাক মানে এতিয়াও বজাৰত আহিছে, বহুতক চাইছো আকৌ চাব আহিছে। তেওঁলোকে ভাবি আছে যে তেওঁলোকে মানে কোনেও গম নাপায়, তেওঁলোক যে আহিছে একদম পুৰা চাবলৈ আহিছে যে আমি নাই।